আজি আমি ক্লাছ 5ৰ পেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তলৰ দফাটো পঢ়ি প্ৰশ্ন নম্বৰ 1ৰ পৰা 5লৈ উত্তৰ কৰা। ৰজাহঁতৰ ফুলনিখন। তোমালোকে এই দফাটো এই পেৰাগ্ৰাফটো ভালদৰে পঢ়িবা। এতিয়া তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, ফুলনিখনত থকা ৰাতি ফুলা ফুল কোনবিধ? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, ৰজনীগন্ধা। নাম্বাৰ 2, সৰু সুৰা কটা চিঙাত কোনবিধ ফুলৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি, নাৰ্জী ফুল। তাৰপিছত নাম্বাৰ 3, ফুলনিখনত পখিলা, মৌমাখি আদি পতংগ আহি কিয় শোভা বৰ্ধন কৰেহি? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি, ফুলৰ ৰস পান কৰিবৰ বাবে। তাৰপিছত নাম্বাৰ 4, তলৰ বাক্য কেইশাৰীৰ পৰা ক্ৰিয়াপদ থকা বাক্যটো বাছি উলিওৱা। অপশ্যন ডি, ৰাখীয়ে ফুলৰ যতন লয়। ক্ৰিয়াপদ মানে হৈছে কি? যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেইটো হৈছে ক্ৰিয়াপদ। তাৰপিছত নাম্বাৰ 5, মনোমোহা শব্দৰ সমাৰ্থক শব্দ কোনটো? অপশ্যন ডি, মনোমোহা মানে হৈছে ধুনীয়া। তাৰপিছত তলৰ দফাটো পঢ়ি প্ৰশ্ন নম্বৰ 6ৰ পৰা 10লৈ উত্তৰ কৰা। আত্মবিশ্বাস। তোমালোকে এই দফাটো ভালদৰে পঢ়িবা। এতিয়া তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 6, পাহিৰ ভনীয়েকৰ নাম কি? পাহিৰ ভনীয়েকৰ নাম আছিল কি? কুহি। অপশ্যন ডি, এইটো শুদ্ধ হ'ব। তাৰপিছত নাম্বাৰ 7, পাহিহঁতৰ ঘৰৰ ওচৰত কিহৰ প্ৰতিযোগিতা হৈছিল? অপশ্যন বি, সংগীতৰ প্ৰতিযোগিতা হৈছিল। তাৰপিছত নাম্বাৰ 8, পাহিয়ে কিয় নিজৰ প্ৰতিভাসমূহ আনৰ আগত প্ৰদৰ্শন নকৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, তাইৰ ভয় সংকোচ বেছি আছিল বাবে। তাৰপিছত নাম্বাৰ 9, তলৰ কোনটো বাক্যত ক্ৰিয়াপদ ব্যৱহাৰ হৈছে? অপশ্যন ডি, যথাসময়ত পাহিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। এইটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন। নাম্বাৰ 10, আনন্দ শব্দৰ সমাৰ্থক শব্দ কোনটো? আনন্দ মানে হৈছে কি? ফূৰ্তি। অপশ্যন বি।